সাংবাদিকে গল্পলে কোন ভাইরে করব আদি নিরন্তর সৃষ্টি করলা পুরো বন হয় আইনা মানে ভাইরে আয়া নিরন্তর সাংবাদিকে ইংরেজি সাংবাদিকে কি লাগিলে রেখা আরে কি যেন বাবা ভালো এরকম সাংবাদিক খাই কিন্তু যদি ইতিয়া ভাগ হয় আদি নিরন্তর হলা আচ্ছা এলা একটু ভাইরে নিরন্তর কেনে কে হ্যাঁ আমি দিন ভা কেনে তুমি সমাজবাদী কি মহাভারত দিন রামায়ণ দিন আচ্ছা এই রামায়ণ দিন তুমি সাংবাদিক থাকি লই তাহলে আজি রামায়ণ পড়িবা লাগে কি রামায়ণ পড়িবা লাগে রামায়ণ তুমি নিউজত পালা ও নিউজত পালা হইছি সময়ত আচ্ছা এই রাবণৰ বন্যাকৰ নাক কাটি দিছিল দিছিল না নাক কাটি দিছিল তাই না হইনা কাটি দিছিল না এই কাটি দিয়া সময়ত তুমি হেই যদি তোমাৰ সাংবাদিক থাকি লই তাহলে আমি লগা লগ লাইভ টেলিকা ধলা বিনা নিশ্চয় লাইভ টেলিকা স্টুডিওৰ পৰা আটা ধলা কি কৰি এইখিনি মুহূৰ্তত একদিন ব্ৰেকিং নিউজ এইখিনি মুহূৰ্তত একদিন ব্ৰেকিং নিউজ আচ্ছা পঞ্চমতি বনলৈ গৰাকী মহিলাৰ নাম কাটি দিয়া হৈছে আচ্ছা কোনে কোন মহিলাৰ নাম কাটিছে কোনে কাটিছে এই গোটেইখিনি তথ্য সংগ্ৰহ কৰাৰ বাবে আমাৰ সাংবাদিক আপেল বসুমতাৰী গৈ পেলাই ইতিমধ্যে আমাৰ পঞ্চমতি বনত উপস্থিত হৈছে আচ্ছা গতিকে আমি আমাৰ সাংবাদিক আপেল বসুমতাৰীৰ লগত আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিম নিশ্চয় হেল্ল' বসুমতাৰী ডাঙৰীয়া হেল্ল' আপুনি যদি পঞ্চমতি বন গৈ গৈছে তেনেহ'লে পঞ্চমতি বনৰ সবিশেষ তথ্য জনাওক হেল্ল' আমাৰ দৰ্শকসকলক জনাওক এই লগতে পঞ্চমতি বনৰ পৰা আপেল বসুমতাৰী আৰম্ভ হ'ব আচ্ছা কি বুলি হেল্ল' অহাৰ কেইটা এটা কথা নিশ্চয় ক'ব লাগিব এই পঞ্চমতি বনৰ এগৰাকী মহিলাৰ নাক কাটি দিয়া হৈছে যিগৰাকী মহিলাৰ নাক কাটি দিয়া হৈছে তেওঁৰ নাম হেৰু হুকে নাখায় হুকে নাখায় হুকে নাখায় ঘৰত মাতা নামটো হুকে নাখায় আৰু আধাৰ কাৰ্ডত হেৰু কুৰকুৰা নাম আছে আৰু এইফালে ষ্টুডিঅ'ৰ এটা ধৰিব কি বুলি এলা বসুমতাৰী হয় যিগৰাকী মহিলাৰ নাক কাটিছে আৰু পাৰিলে তেওঁলোকৰ পৰিয়ালৰ ভৱিষ্যত সাক্ষাৎ কৰিবলৈ চেষ্টা কৰক আচ্ছা লগতে সাংবাদিক জ্ঞাপন কৰিব কি বুলি অহাই দেখোন যিগৰাকী মহিলাৰ নাক কাটি দিয়া হৈছে আৰু তাৰ তিনিজন কৰি ককায়েক আছে আৰু ডাঙৰজনৰ নাম ৰাৱণ তেওঁ এতিয়া ত্ৰিশূলত ব্যস্ত হৈ আছে ত্ৰিশূল ব্যস্ত হৈছে ৰাৱণৰ তিনিটা ৰাৱণৰ তিনি 108 দিলে এটা পুৰুষে যদি আনবা লাগে সেই জীৱনটো কোনদিনা বেলেগ কথা ভাবছি কি কিন্তু ৰাতিপুৱা এটা আমি আৰু বেলেগ এটা কথা চিন্তা বেলেগ কাটিতে কৰে অৱশ্যে হয় এই কাৰণে বেছি এতিয়া ত্ৰিশূলত ব্যস্ত হৈ আছে আৰু এজন ককাই আছে যে আমি তো ভাই কাট কৰিবলৈ গৈ আছো কি কে কুম্ভু কৰব সাংবাদিকে ধৰি তাকে একেবাৰে দিছে ও ভাই তুমি আগতে সাংবাদিক থাকিলে ৰামায়ণ নেহে কি আজিকালি কিন্তু ভাই নকবা কি খবৰ পড়তে চ্যানেল এই যি নিবনুৱা সমস্যা নিশ্চয় নিবনুৱা সমস্যাৰ কাৰণে পড়তে চ্যানেল অজস্ৰ পড়তে চ্যানেল দুনিয়াৰ কাৰণে পড়তে চ্যানেল খুলাৰ লগে সাংবাদিক নিয়োগ কৰিব লগা হৈছে নিশ্চয় যাৰ কাৰণে নেকি আজিকালি এনেকুৱা হৈছে খবৰতকে সাংবাদিক বেছি খবৰ কম সাংবাদিক বেছি কি কেনে দেখা সেই কাৰণে মানুহ এটা সাধাৰণ মানুহ কিবা আৰু নদীত কৰি পানী থাকে ধৰা এটা অৱকাশত মাৰা যাব তুমি যদি দেখাব কি কৰিবা মইতো উদ্ধাৰ কৰিব লাগিব সাংবাদিকে যদি দেখাব উদ্ধাৰ কৰিব চেষ্টা নকৰে কিয় উদ্ধাৰ কৰি বাতৰি হবান দিব সাংবাদিকে ধৰে মাইক্ৰফোনটো উলিয়াই লৈ পানী খাই আছে মাৰা যাব তথাপিতো এটা ইণ্টাৰভিউ লগা হৈছে এইখিনি মুহূৰ্তত আপোনাৰ অনুভৱ কেনেকুৱা মই ইউটিউবত দিম মাজে এই বাতৰি পঢ়িছিলা এই বাতৰি পঢ়াই তোমাৰ মনত আছে নে কিয় মনত নাই
আপনি কি হাই-ফাই মারেন? অতই উচিত আপনি। হাই-ফাই না করি। না বেশি উঠে আসছি না। আসছি। আচ্ছা ঠিক আছে। দেশো হে মহামায় করিলে কি ধরিবে না? দেশো নিজের দেশে দুভাগ করি ললে। দেশো লগে কষি কিন্তু গুপ্তদান বিধান করছি। বিদ্যুদান দি। আচ্ছা এই বুদ্ধিটা তুমি জানো নাকি?